আমাৰ যিখিনি এক্সিষ্টিং ভূমিপুত্ৰ ট্ৰাইবেলসকল আছে তেখেতসকলৰ স্বাৰ্থ ব্যাঘাত নোহোৱাকৈ চৰকাৰে ব্যৱস্থা ল'ব লাগে। কিন্তু এক্সিষ্টিং যিখিনি ট্ৰাইবেল ST মানুহ আছে তেখেতসকলৰ কোনো ধৰণৰ সমস্যা নহয়। আৰু বাকী নতুনকৈ যিখিনি ভূমিপুত্ৰ বাদ পৰা মানুহ আছে তেখেতসকলক যদি তেনেকুৱা আইনৰ আওতাত আনি যদি তেখেতসকলক STকৰণ কৰে তেতিয়া যাতে এই আগৰ যিখিনি সুযোগ পাই থকা ST মানুহখিনি যাতে ক্ষতিগ্ৰস্ত নহয়, আন্দোলনমুখী নহয়, তাৰ কাৰণে গভৰ্ণমেণ্টে পদক্ষেপ ল'ব লাগে। মই নমস্কাৰ জাপিছোঁ। আজি আমি অল আসাম ট্ৰাইবেল সংঘৰ পৰা পৰ্বতৰা জিলা সমিতি আমাৰ গৌৰীপুৰ সমষ্টিৰ ২৬ নং গৌৰীপুৰ সমষ্টিৰ মাননীয় বিধায়ক, আমাৰ সকলোৰে জনপ্ৰিয় বিধায়ক, সকলোৰে আদৰৰ বিধায়ক শ্ৰীযুত মিজানুৰ ৰহমান ডাঙৰীয়া বাসভৱনত আমি উপস্থিত হৈছোঁ। আমাৰ উদ্দেশ্য হৈছে ৬ জনগোষ্ঠীক অসম চৰকাৰে যদি জনজাতিকৰণ কৰিব বিচাৰিছে, অহা আগন্তুক ২৫ এপ্ৰিলত মন্ত্ৰীগোটে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে প্ৰতিবেদন দাখিল কৰিব। এই ২৫ তাৰিখৰ যিটো মন্ত্ৰীগোটৰ যিটো পদক্ষেপ, ইয়াত প্ৰতিহত কৰিবৰ কাৰণে, প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অল আসাম ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমাৰ ১২৬ জন বিধায়কক সমগ্ৰ অসমত সমগ্ৰ ট্ৰাইবেল সংঘ জিলা সমিতিসমূহীয়া বিধায়কসকলক আমি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। আৰু স্মাৰক পত্ৰখনৰ যোগেদি আমি সেইটো বুজাব বিচাৰিছোঁ যে ৬ জনগোষ্ঠীক আমি প্ৰতিহত কৰিব লাগে। মাননীয় বিধায়কসকলে ইয়াৰ প্ৰতিবাদ কৰিব লাগে। যিহেতু ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে, এই জনগোষ্ঠীসকলে সকলো ফালেদি আগবঢ়া আৰু জনবহুল প্ৰতিটো জনবহুল আৰু সকলো ফালেদি আগবঢ়া জনগোষ্ঠী, তেওঁলোকক যদি জনজাতিকৰণ হয় তেতিয়াহ'লে আমি স্বীকৃতিপ্ৰাপ্ত প্ৰকৃত জনজাতিসকলৰ আমাৰ বিষম ক্ষতি হ'ব, বহু ধৰণৰ ক্ষয় ক্ষতি হ'ব। আমি ট্ৰাইবেল হিচাপে